এতিয়া চোৱা আৰু এটা কুৱেশ্যন লৈ আহিছোঁ যিকেইটা এম চি কিউ হিচাপে আহিব। চোৱা কেনেকৈ আহিব, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ৰূপটো লিখা, বা এনেকৈ আহিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ৰূপটো কেনেদৰে লিখা হয় বা চৰ্তটো কেনেকুৱা, এনেদৰে আহিব পাৰে। এইটো এম চি কিউত লিখা থাকিব, তোমালোকে এইটো টিক মাৰ্ক দিব লাগিব। আৰু এনেকৈ আহিব পাৰে যে এ ইকুৱেল ভি কিউ প্লাছ আৰ, ইটো ইয়াত যে আছে 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি, এইটো এম চি কিউ হিচাপত থাকিব। এইটো থাকিব, বেলেগ থাকিব, কিন্তু চাৰিটা অপশ্যন থাকিব। এইটোৰ চৰ্ত কোনটো, এইটো কুৱেশ্যনত দিয়া থাকিব যে চৰ্তটো কোনটো, এনেকুৱা চৰ্ত দি এই চাৰিটা থাকিব, মানে অলপ অলপ বেলেগ থাকিব, কিন্তু তোমালোকে এই চৰ্তটো 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি, এই চৰ্তটো ভালকৈ জানিলেহে তাত শুদ্ধ চিনটো দিব পাৰিবা। সেইকাৰণে এই ফৰ্মুলাটো খুব ভালদৰে শিকি যাবা, তেনেহ'লে পাই যাবা। আৰু চোৱা ইয়াত আছে যে √2 √3বোৰ অপৰিমেয়, এনেকুৱা কুৱেশ্যনটো আহিব। √2 √3 কি সংখ্যা, তলত লিখা থাকিব অপৰিমেয়, পৰিমেয়, যুগ্ম, অখণ্ড, ভগ্নাংশ, এনেকুৱা ধৰণে লিখা থাকিব। তোমালোকে কি কোনটো টিক মাৰ্ক দিব লাগিব, অপৰিমেয়। এনেকৈ এম চি কিউ কেইটা বনাই দিয়া, সাৰাংশকেইটা চাই যাবা প্ৰত্যেকটো চেপ্টাৰৰ, তেনেহ'লে তোমালোকে পাৰিবাই। আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু এইকেইটা চাব পাৰা তোমালোকে, কি প্ৰমাণ কৰা যায় √3 অপৰিমেয়। এনেকুৱা অংক বহুত আছে। ইয়াত আৰু এটা আছে 5 - √3 অপৰিমেয়। এইকেইটা অপৰিমেয় যিকেইটা প্ৰমাণ কৰিবলৈ দিয়ে, এইকেইটাৰ পৰা কুৱেশ্যন আহিবই। ইয়াত আছে চোৱা, কি আছে, ইয়াত তিনিটা আছে, তিনিটাই চাবা। আৰু ইয়াত এক্সাম্পল কেইটা চাই যাবা। ইয়াৰ পৰা অপৰিমেয় প্ৰমাণ কৰিবলৈ অংক এটা আহিবই, মাষ্ট বি। ইয়াৰ পৰা এইটো চেপ্টাৰৰ পৰা বেলেগ কুৱেশ্যন নাহিলেও এনেকুৱা এটা অংক আহিবই।